এভৰিৱান ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব বছৰটো যে কিমান বাৰ্থডে আহে নহয়নে এয়া মই আকৌ ৰেডি কৰি দিলোঁ বাৰ্থডে কাৰণে তো আজি আমাৰ ঘৰত বাৰ্থডে পাৰ্টি বাৰ্থডে খাবলৈ আহিছিলো আমি বাৰ্থডে পাৰ্টি কৰিছোঁ আমাৰ অৱস্থাটো কোনো চব ঠাণ্ডা স্পেচিয়েল যিহেতু আজি পাৰ্টি আছে চেটাৰডে আমি তাই একদম ওলাইছে ভেজ ৰেডি খাওঁ হৈছে তো চাহৰ এইফালে পাৰ্টি ৰেডি এটা হৈ গ'ল কৰিছোঁ আৰু এইফালে তাই ষ্টাইল এইফালে কৰি ৰেডি হৈ গ'ল ৰেডি হৈ আছে আৰু আমিও এইফালে বহি ৰেডি আছোঁ হৈ আৰু গ'ল কেক কাটিম কৰি আপুনি ইভিনিং টাইমত আৰু এইফালে আহি গ'ল কেকটো চাওক ইমান ধুনীয়া লাগিছে নহয় আৰু টেষ্টিও আছিলে খাবলৈ দেই এইটো লিখি দিছোঁ বাই ষ্টাইল বোলে তাই একদম ষ্টাইল কৰি আছে ষ্টাইল কৰি মেলি আহি দেখিব আৰু এটা হেপী গিফ্ট বাৰ্থডে এটা দিছোঁ মই দেই সৰু সুৰা এইটো গিফ্ট বহুত দামী গিফ্ট আছে আছে দেই আৰু কিবা এটা সৰু সুৰা ইউজ তাই কাৰণে কৰিবা তুমি ছাৰপ্ৰাইজ আৰু এইফালে আমি ষ্টাৰ্ট কৰিছোঁ আৰু কাটি আৰু কেক কটাৰ টাইমত মিউজিক এটা লাগেই নহয়নে বাৰু মিউজিক লগাই মেলি কেক কটা ষ্টাৰ্ট কৰি দিছোঁ এইফালে আৰু কেক কাটিং নিয়ম চলি গৈছে নিয়ম তেনেকৈ নহয় আৰু যিখিনি পাৰোঁ আৰু তাকে কাটিছে আৰু এটা গম পায়নে এই যে ভিডিঅ'টো মানে এইটো কেক কাটি থাকোঁতে মমডাল খুৱাবলৈ পাহৰি থাকিলোঁ পিছতে গম পাইছোঁ মমডাল খুৱাব পাহৰি থাকিলোঁ উৎপাতৰ ক'ৰবাত মানে সকলো চব মানে খেলি মেলি হৈ গ'ল মমডাল তেনেকৈয়ে থাকি গ'ল একো নাই বাৰু পাহৰি যায় কেতিয়াবা হৈ যায় বাৰে বাৰে দেচো মে চতে বাটে হতে ৰেতে হে কি নি তো একো নাই ইগন'ৰ আৰু এইফালে কেক চেক খাই দিলোঁ কেকটো টেষ্টি আছিলে খাই বৈ আৰু আজি একো ভাত পানীৰ প্লেনিং নাই তো চাহ এয়া আমাৰ খাইছোঁ আৰু আইতাই এইফালে আমাৰ আইতাই গিফ্ট দিছে দেই গিফ্ট ধুনীয়াকৈ দিছে 100 টকা এটা যিহেতু আইতাহঁতে দিয়া গিফ্ট সৰুকৈ কিবা এটা হ'লেও ভাল লাগে থৈ দিয়ে ভালকৈ এইটো মায়ে দিছে এনেকৈ আৰু এইফালে ভণ্টিয়ে দিছে মই গিফ্ট এতিয়া এটা মাইনুটো আগত দেখো দিলোঁ মাইনুটো দে এইবিলাকে সৰু সুৰা ঘৰতে পাৰ্টি এয়া আমাৰ আৰু ভণ্টি দিছে চাহৰ লগত গিফ্ট বহুত টেষ্টি লাজ কৰিছে ৰসমলাই আছিলে একেবাৰে দিওঁতে দেই ৰসমলাইটো আছিলে গুড় কা ৰসমলাই বহুত ধুনীয়া আছিলে খাবলৈ তো এনেকৈ খাই বৈ আজি আমাৰ দিনটো গ'ল তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আকৌ আহিম অন্য এটা ভিডিঅ' লৈ আপোনালোকক এইবাৰ এটা ছাৰপ্ৰাইজ ভিডিঅ' আছে মই এটা বস্তু লৈছোঁ দেখাম আপোনালোকক আজিলৈ